সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ লগতে মনোবল আৰু অনুশাসন বৃদ্ধি কৰাই হৈছে এক জনপ্ৰিয় ক্ৰীড়া খোজ কঢ়া প্ৰতিযোগিতা। ৰাতিপুৱা ৫ বজাতেই শোৱাপাতি এৰি বিনন্ন স্তৰৰ লোক ৰাজপথলৈ আহি নামি পৰিল এই খোজ কঢ়া প্ৰতিযোগিতাত। পশ্চিম দৰঙৰ বৰপথাৰ নৱমিলন সংঘৰ উদ্যোগত আয়োজিত ৰঙালী বিহু উদযাপনৰ লগত সংগতি ৰাখি সংঘৰ এই ব্যতিক্ৰমী পদক্ষেপ খোজ কঢ়া প্ৰতিযোগিতাত বিনন্ন বয়সৰ পুৰুষ মহিলা প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আমি বৰপথাৰ নৱমিলন সংঘই আৰু ৰাইজৰ সহযোগত ৰঙালী বিহু উৎসৱটি দুদিনীয়া বৰ্ধাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ। আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে এটি ব্যতিক্ৰম কাৰ্যসূচী খোজ কঢ়া প্ৰতিযোগিতা। এই খোজ কঢ়া প্ৰতিযোগিতাটো আমি এইকাৰণে ইয়াত অনুষ্ঠিত কৰিছোঁ, যোৱাবেলিও আমি কৰিছোঁ। ইয়াত মানুহৰ শাৰীৰিক, মানসিক বা বৌদ্ধিক উৎকৰ্ষ সাধনৰ জৰিয়তে আমি কেনেধৰণে আগুৱাই যাব পাৰোঁ, এই প্ৰতি লক্ষ্য ৰাখি পুৰুষ মহিলা উভয়ৰে বাবে আমি এই খোজ কঢ়া প্ৰতিযোগিতাটো অনুষ্ঠিত কৰিছোঁ। ঠিক প্ৰতিযোগিতা বুলি আমি ক'ব খোজা নাই। আজিৰ যিটো যান্ত্ৰিকতাৰ যুগ, কৰ্মব্যস্ততাৰ যুগ, এই যুগত মানুহৰ বিভিন্ন বেমাৰ আজাৰকে ভিতৰ কৰি যিবোৰ শাৰীৰিক সমস্যা, আমি এই শাৰীৰিক সমস্যাসমূহৰ পৰা কেনেধৰণে নিজকে বচাই ৰাখিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যতিক্ৰম কাৰ্যসূচীটো আমি হাতত লৈছোঁ। ইয়াত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে আমাক বাৰুকৈ উৎসাহিত কৰিছে। এই প্ৰতিযোগিতাত কাঁহিতলী, হুছেইন চুবুৰী, বুঢ়া আদি মাহতলী বিভিন্ন অঞ্চলৰ পৰা প্ৰতিযোগী আহি অংশগ্ৰহণ কৰিছে। আমাৰ যথেষ্ট ভাল লাগিছে। পুৰুষ মহিলা প্ৰায় শতাধিক প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। চেমনীয়াসকলেও অংশগ্ৰহণ কৰিছে। তেখেতসকলৰ অংশগ্ৰহণে বৰপথাৰ নৱমিলন সংঘক অনাগত দিনত আগবাঢ়ি যাবলৈ বিশেষভাৱে অনুপ্ৰাণিত কৰিছে। আজি আপোনালোকে চাওক, ইতিমধ্যে আমাৰ এই খোজ কঢ়া প্ৰতিযোগিতাৰ লগতে আমি যিটো শাৰীৰিক অনুশীলন বা শাৰীৰিক ব্যায়াম বুলি কওঁ যোগৰ, এই যোগৰ অনুশীলনো ইতিমধ্যে চৰ্চা চলি আছে। গতিকে এনেধৰণৰ বিভিন্ন ব্যতিক্ৰম কাৰ্যসূচীৰে আমি বৰপথাৰ নৱমিলন সংঘই বিগত বৰ্ষৰ এইবেলিও আমি এনেধৰণৰ কাৰ্যসূচী কিছুমান হাতত লৈছোঁ। ইয়াৰ পিছতে আছে আমাৰ দিনজোৰা কাৰ্যসূচীৰে গছপুলি ৰোপণ, ভেকচন প্ৰতিযোগিতা আৰু লগতে এতিয়া আমাৰ বিশেষ অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছোঁ। এইবেলি 2026 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীকো আমি ইয়াত এটি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অভিনন্দন অনুষ্ঠানলৈ আমি কেইগৰাকীমান বিশিষ্ট ব্যক্তিকো আমন্ত্ৰণ জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীখিনিক অনুপ্ৰাণিত কৰিবৰ কাৰণে। যিহেতু ছাত্ৰ ছাত্ৰীসকলে আমাৰ দেশৰ ধৰণীস্বৰূপ, তেখেতসকলক আমি কেনেধৰণে এই প্ৰতিযোগিতাৰ যুগত আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি যাতে বৰপথাৰ নৱমিলন সংঘই যৎকিঞ্চিতভাৱে হ'লেও যাতে আমি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব পাৰোঁ, তাৰ বাবে আমি এটি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাৰ লগতে আমি এই অঞ্চললৈ বিভিন্ন দিশত যিসকল ব্যক্তিয়ে বিভিন্ন সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, সেইসকল ব্যক্তিকো আমি ইয়াত এটি সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। লগতে এটি ভেকচন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমি আবেলিলৈ একক বিহু নাচ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আৰু সন্ধিয়া আমি 8 বজাৰ পৰা বৰপথাৰ নৱমিলন সংঘৰ নিজা বিহু বাকৰিত আমি মুকলি বিহু প্ৰদৰ্শনৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীও আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। আমি এটা দেখা পাইছোঁ, বৰপথাৰত আমি যিহেতু বৰপথাৰ নৱমিলন সংঘই বিগত 3টা বছৰে আমি ৰাজ সাহায্যৰে বিহু উদযাপন কৰি আহিছিলোঁ। আমি খোজকাঢ়িব কিয় লাগে এইটো আপোনালোক সকলোৱে জানে। এইটোৰ ক্ষেত্ৰত আজিকালি টিভি হওক, ৰেডিঅ' হওক, পেপাৰ পত্ৰ সকলোতে প্ৰচাৰ হৈ আছে। কিন্তু সেই ক্ষেত্ৰত আমি সকলো যদি পঢ়িছোঁ, কিন্তু সেই ক্ষেত্ৰত আমি নকৰোঁ। গাঁৱে গাঁৱে এই ক্ষেত্ৰত যদি প্ৰচাৰ কিছুমান হয়, সেই প্ৰচাৰে আমাক বহুত অনুপ্ৰাণিত কৰে। আৰু যিখিনি নতুন নৱপ্ৰজন্ম উঠি আহিছে, তেওঁলোকে কিবা এটা উৎসাহৰ বাট দেখে। অৰ্থাৎ দাদাহঁতে খোজকাঢ়িছে, আমি কিয় নোৱাৰোঁ। আজি এই ক্ষেত্ৰত এজন বহুত সৰু ল'ৰাই বহুত ধুনীয়াকৈ এই ৰাউণ্ডটো শেষ কৰিছে। তেওঁৰ নামটো আছিলে উদীপ্ত শিৱম। তেখেতলৈ আমি ধন্যবাদ থাকিল। আৰু এই ক্ষেত্ৰত মোৰ লগত আহিছিল মোৰ সতীৰ্থ সুমন কলিতা। আমি সুমন কলিতা মই প্ৰায়ে চাইক্লিং, মাৰাথন, বেডমিণ্টন বা খোজকঢ়া চব প্ৰতিটো আমি ভাগ লওঁ। আৰু আমি সমাজলৈ এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে খোজকাঢ়ক। ৰাতিপুৱাৰ সময়ত কমেও 45 মিনিট আপোনালোকে খোজকাঢ়ক। দিনটোলৈ ব্যস্ত হৈ যাওক। আপোনাৰ দিনটো বহা কাম থাকে, আজিলৈ খাদ্যৰ সমস্যা, সেই সমস্যাৰ পৰা দূৰ হওক, ভালদৰে খোজকাঢ়ক, ব্লাড চাৰ্কুলেশ্যন ঠিকে ৰাখক, আপোনাৰ সুস্থ হৈ থাকক। মই এইখিনিয়ে ক'ব বিচাৰোঁ। মোৰ নাম শ্ৰী উদীপ্ত শিৱম। মই শংকৰদেৱ শিশু নিকেতনৰ এগৰাকী ছাত্ৰ, 6ষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰ। আজি এই
নৱমিলন সংঘৰ বৰপথাৰৰ নৱমিলন সংঘৰ ৰাতিপুৱা প্ৰথম খেলটো খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ খুবেই ভাল লাগিল আৰু দাদাহঁতে মোক উৎসাহ দিছে সেই উৎসাহৰ কাৰণে মই দাদাহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন মাদক দ্ৰব্য বা নিচাজাতীয় বস্তু খাই তেওঁলোকে এইবিলাক অনুষ্ঠানৰ প্ৰতি আকৰ্ষিত নহয় তেওঁলোক অকল তেনেকুৱা কিবা এটা বেয়া অৱস্থালৈকে গুচি যায় কিন্তু এই প্ৰতিযোগিতাবিলাকে বা এই অনুষ্ঠানবিলাকে আমাক সেইটোৰ পৰা আঁতৰ কৰি ৰাখে বিশেষকৈ স্বাস্থ্যটোৰ প্ৰতি যত্ন ল'বৰ কাৰণে আমাক অনুপ্ৰাণিত কৰে লগত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996